नमस्कार मैं परेश मालाकारे प्रासंगिक प्रश्नले आपनालोকক आदरणी जनाइछु। केरलार वायनाडत कि होइसे 24 जुलाई दिना हुआ एक अस्वाभाविक अतिरिक्त बरषुण एक्सट्राअर्डिनारी एक्सिस रेइनर फलत तार पिछदिना पुवा 2 बजात और 4 बजात हुआ भूमिस्खलने मानुहर घर बाड़ी और पोहनीया जीव जन्तु उटुवाई निये। এই দুর্ঘটনাত এতিয়ালৈকে 282 জন মানুহৰ মৃত্যু হৈছে। এতিয়াও 240 জন ব্যক্তি সন্ধানহীন হৈ আছে আৰু 200 জন মানুহ আঘাতপ্ৰাপ্ত হৈছে। এই যে 240 জন মানুহ নিখোজ হৈ আছে তেওঁলোকৰ কিমান জন বাচি আছে মোৰ সন্দেহ। যিবোৰ অঞ্চল ভূমিস্খলনৰ দ্বাৰা আক্ৰান্ত হৈছে সেইবোৰ হৈছে মুণ্ডাক্কাই, সুৰামালা, আত্তামুল আৰু নুলপুজা। সময় যোৱাৰ লগে লগে মৃত ব্যক্তিৰ সংখ্যা বাঢ়ি গৈ আছে। সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আচৰিত কথা, যোৱা সময়ছোৱাত ভাৰতত এই ঘটনাবোৰ ইমান সঘনাই ঘটি আছে অথচ তাৰ মোকাবিলা কৰিবলৈ এতিয়াও আমি এটা তাৎক্ষণিক ব্যৱস্থা গঢ়ি তুলিব পৰা নাই। এইটো সঁচাকৈ এটা পৰিতাপৰ কথা। দুৰ্গত মানুহখিনিক উদ্ধাৰ কৰাটো হৈছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। দুৰ্ঘটনা হোৱা অঞ্চলটোৰ ভিডিঅ' ক্লিপবোৰ দেখিয়ে ভয় লাগে। এতিয়া আমাৰ প্ৰথম অগ্ৰাধিকাৰ উদ্ধাৰ অভিযান আৰু তাৰ পিছৰ কামটো হৈছে সাহায্য প্ৰদান আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন। ৱায়নাডৰ ঘটনাটোৰ সন্দৰ্ভত কালি দ্য হিন্দু কাকতৰ প্ৰথম পৃষ্ঠাত এটা খবৰ ওলাইছিল। তাত কোৱা হৈছে কেৰালা ইগনোৰ্ড ৰিকমেণ্ডেশ্যনছ টু প্ৰিভেণ্ট ছাচ ডিজাষ্টাৰ ছেইজ গাডগিল। গাডগিল মানে प्रख्यात परिवेशविद माधव गाडगिल। तेखेत वेस्टार्न घाट्स इकलजी एक्सपार्ट पेनेलर मुरब्बी आसिल। तेखेते वायनाडर घटनाটো मानव सृष्ट বুলি কৈছে। तेखेते কৈছে যে তেওঁলোকৰ পৰামৰ্শ নুশুনা বাবে আজি কেৰালাত এনে এটা দুৰ্ঘটনা ঘটিবলৈ পালে। মূল ইংৰাজী কথাখিনি এনে ধৰণৰ। কেৰালা ignored recommendations to prevent such disasters, says ecologist Madhav Gadgil, who was the chairman of Western Ghats Ecology Expert Panel. Speaking to The Hindu on Tuesday, Mr. Gadgil criticized the state government for not adhering to the panel's guidelines designed to prevent such disasters amid extreme climate changes. Mr. Gadgil highlighted that the panel's report had classified the region into 3 levels of ecological sensitivity, with the areas struck by the disaster being marked as highly sensitive. No development should have taken place in these highly sensitive areas, he said, noting that these zones had been utilized for tea plantations during the British period and had since seen extensive development including the construction of resorts and artificial lakes. অৰ্থাৎ মাধৱ গাডগিলে কৈছে যে চৰকাৰে তেওঁলোকে দিয়া প্ৰতিবেদনৰ পৰামৰ্শ বুলি মানি চলা হ'লে এনে এটা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। এই গোটেই অঞ্চলটোক 3টা ভাগত বিভক্ত কৰা হৈছিল। তাৰে দুৰ্ঘটনা হোৱা ঠাইখিনিক অতি স্পৰ্শকাতৰ অঞ্চল বুলি চিনাক্ত কৰা হৈছিল। ব্ৰিটিছৰ দিনতে এই ঠাইবোৰত চাহ বাগিচা স্থাপন কৰা হৈছিল। তাৰ পিছতো তাত হোটেল আৰু কৃত্ৰিম সৰোবৰকে ধৰি নানা ধৰণৰ উন্নয়নমূলক কাৰ্য কৰা হৈছিল যিবোৰে অঞ্চলটোক অতি ক্ষণভংগুৰ কৰি তুলিছিল। তাত কোনো উন্নয়নমূলক কাম হাতত নোলোৱা হ'লে আৰু এই দুৰ্ঘটনাৰ পৰা অঞ্চলটোৰ ৰাইজ বাচিলেহেঁতেন। মাধৱ গাডগিলৰ বক্তব্য অতি তাৎপৰ্যপূৰ্ণ। এই প্ৰসংগতে আমি মনত পেলোৱা উচিত হ'ব যে ইয়াৰ আগতে সৌসিদিনা মানে 2023 চনৰ নৱেম্বৰ মাহত উত্তৰাখণ্ডৰ টানেল এটা খহি 48 জন শ্ৰমিক কেইবাদিনো মাটিৰ তলত আবদ্ধ হৈ আছিল। আৰু তাৰ আগে 2022 চনত জছমত চহৰখনেই তললৈ খহি গৈছিল। আৰু আমাৰ অসমত কি হৈছিল? হাফলঙত 2022 চনৰ মে মাহত এটা ৰেল ষ্টেচন বৰষুণৰ পানীয়ে সম্পূৰ্ণকৈ উটুৱাই নিছিল। এইবোৰ কিয় হৈছে? এই আটাইবোৰ জানো তথাকথিত উন্নয়নৰ বাবে হোৱা নাই? ভাৰতত কিয় ইমান সঘনাই এই ঘটনাবোৰ ঘটিবলৈ লৈছে? এটা কথা আমি মানি লোৱা উচিত, জলবায়ু পৰিৱৰ্তন এটা গুৰুত্বপূৰ্ণ প্ৰাকৃতিক ঘটনা। ইয়াক আমি কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰোঁ। আমি বহনক্ষম উন্নয়নৰ কথা নাভাবি
উন্নয়নৰ নামত যধে মধে যদি নিৰ্মাণ কাৰ্য চলাই যাওঁ অদূৰ ভৱিষ্যতে আমি কিমান ৱাইনাট দেখা পাম তাৰ কোনো সীমা সংখ্যা নাথাকিব। ধন্যবাদ।